Guwahati Research Park and the Purdue Lab for Global Health in Massachusetts. With an MBBS from Guwahati University and a PhD in Oncology from University of Toronto, Dr. Das has conducted extensive research at prestigious institutions including Stanford University and the Hospital for Sick Children, Toronto. Dr. Das has dedicated his career to a groundbreaking mission proving the scientific reality of Vedic altruism or Jiva Upkarvad. His work is uniquely dedicated to exploring the intersection of modern biology and traditional wisdom. He has been recognized globally for his research on stem cell behavior, receiving honors such as Grand Challenge Exploration Grant from the Bill and the Melinda Gates Foundation, and most recently, the 2025 Lifetime Achievement Award in Medical Science. Ladies and gentlemen, please join me in welcoming Dr. Bikul Das here to share his insights. Sir, would you kindly do the honor of felicitating sir? Okay. He's very much last week this one work and उनका सवाल उसी में बहुत ज़्यादा वो है और एंड पर्टिकुलरली अबाउट शंकर देव भी बहुत कुछ उन्होंने किया है, स्पिरिचुअल भी इनका है एंड अभी कनाडा में है ना। और इन्होंने एक जीव उपकार बॉस्टन में एंड जीव उपकार तंत्र इन्होंने खुद निकाला है, बताएंगे कुछ जीव उपकार तंत्र क्या है कंसेप्ट। वैष्णव फिलॉसफी को मानते हैं, वैष्णव का पूरा इनका, तो ये आप बताएंगे समझ लीजिएगा। সমগ্ৰ অসমৰ পৰা অহা ওজা বুলিয়ে কৈছোঁ, ওজা বৰেন্দ্ৰ বান্ধৱীসকল মই ওজা বুলিয়ে কওঁ বহুত সময়ত। আৰু আমাৰ মাননীয় নৱ গোস্বামী দা, তেখেত আমেৰিকাৰে ডাক্তৰ, ডক্টৰ অমিত মিশ্ৰজী আৰু আমাৰ সন্মানীয় উদয়জী। মই অসমীয়াতে ক'ম, কিন্তু মই ভাবিছিলোঁ আজি এখন মই গৱেষণা পত্ৰ প্ৰকাশ কৰিম, মানে চেমিনাৰ দিম। আমাৰ ইয়াত ইণ্ডিজিনাছ নলেজ ছিষ্টেম, ইণ্ডিয়ান নলেজ ছিষ্টেমৰ PhD ষ্টুডেণ্টটো আছে। আৰু আপোনালোকে যিসকলে অসমত ওজাৰ মানে নিয়ম নীতি পালন কৰি আহিছে, চিকিৎসা কৰি আহিছে, আপোনালোকে জানে যে আমি হ'লোঁ মই ৱেষ্টাৰ্ণ এলোপেথিক ডাক্তৰ, মেডিকেল অংকলজি প্ৰেক্টিছ কৰোঁ। আপোনালোকৰ লগত আমাৰ সংঘাত হয়, সংঘাতটো আমি কিদৰে শেষ কৰিব পাৰোঁ। এদিকে 1992 আমাৰ মেডিকেল কলেজৰ যেতিয়া মই এডিটৰ আছিলোঁ জাৰ্নেল, এখন আৰ্টিকল লিখিছিলোঁ ইণ্টাগ্ৰেটেড মেডিকেল ছিষ্টেম। তেতিয়া মই ফিল্ড ষ্টাডি কৰি আছোঁ, আমাৰ মানে ৱেষ্টাৰ্ণ মেডিচিন মতে যিখনত ফিল্ড ষ্টাডি কৰা হয়। যদিহে ট্ৰেডিশ্যনেল মেডিচিনৰ কিবা গুণ আছে, এই গুণটো কি ধৰণে চাইণ্টিফিক বা বৈজ্ঞানসন্মত হিচাপে আমি স্থাপন কৰিব পাৰোঁ পৃথিৱীত। তাৰ দুটাই মেথড আছে, এথন'গ্ৰাফি আৰু ফেন'মেন'লজি। নাম দুটা অলপ টান হ'ব পাৰে, কিন্তু একেবাৰে সহজ, সেইকাৰণে সকলোৱে কৰোঁৱে, বুজাবলৈ কৰোঁৱে। এথন'গ্ৰাফি মানে কি, আপুনি সমাজত সোমাই যাব লাগিব ভিতৰত। সমাজৰ ডাক্তৰ বা সমাজৰ উৎসৱ হয়, উৎসৱ পাৰ্বণ হয়, তিথি হয়, বিভিন্ন ধৰণৰ সাংস্কৃতিক মানে কি সাংস্কৃতিক সভা হৈ থাকে, তাত অংশগ্ৰহণ কৰি সেই সমাজখনক অধ্যয়ন কৰিব লাগিব। সেইটো সেই কৰিয়ে থাকে আপুনি। নামটো এথন'গ্ৰাফি, কিন্তু আচলতে সেইটো শব্দ। আৰু 2 নম্বৰটো হ'ল ফেন'মেন'লজি। ফেন'মেন'লজি হ'ল অনুভৱৰ ষ্টাডি, অনুভৱৰ অধ্যয়ন। মানুহ এজন যেতিয়া আপোনাৰ ওচৰত আহিব, ওজাসকলে সদায় মানুহজনক অধ্যয়ন কৰে, চকুলৈ চাই, মুখলৈ চাই, অলপ শক্তি বিনিময় কৰে। আমাৰ লগত শ্ৰী নয়ন ভট্টাচাৰ্যদেৱ আছে, আপুনি থিয় হ'ব অকণমান। তেখেত আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰচাৰক, জ্যেষ্ঠ প্ৰচাৰক, 25 বছৰ ধৰি গোটেই অসমত ঘূৰিছে। তেখেত লগতে মহাকালী সাধকো হয়।
তেখেতে মানুহ এজনৰ ওচৰত সমূহত গ'লে অলপ শক্তি প্ৰদৰ্শন মানে শক্তি বিনিময় কৰে অৰ্থাৎ মানুহজনে কি অনুভৱ অধ্যয়ন কৰিলে অনুভৱৰে শক্তিটো জানি লয় কিন্তু আমাৰ আমেৰিকা বা ৱেষ্টাৰ্ণ বা সেনেকৈ নহয় অনুভৱ নাই আমাৰ মেথডটো হ'ব কি আমি কোনো এনে অংকলজিষ্ট নাই গতিকে মই কেমোথেৰাপি দিব লাগে আৰু মানুহবোৰৰ ঘৰৰ ভিতৰত লুকাই লুকাই যাব লাগে কাৰণ কোনেও নিবিচাৰে যে সিহঁতৰ ঘৰত কেঞ্চাৰ হৈছে অসমতে ডাঙৰ এটা টেবু হয় কাৰণ যদিহে কোনোবাই গম পায় যে কেঞ্চাৰ হৈছে 10 বছৰ পিছত যেতিয়া গালি গালাজ হ'ব কাজিয়া লাগিব পুৰা কৈ দিব তহঁতৰ হ'ল নহয় কেঞ্চাৰ আৰু যদি কোনো ভাড়া ঘৰত যদি কেঞ্চাৰ যদি থাকে উলিয়াই দিব সেইকাৰণে মই লুকাই লুকাই যাওঁ কেঞ্চাৰ যদি হয় বেমাৰ হয় বাহিৰৰ মানুহবোৰে কি হ'ল ডাক্তৰ চেলাইন দি আহিছোঁ ডায়েৰিয়া হৈছে কিন্তু আচলতে আমি কেঞ্চাৰ কেমোথেৰাপি দিওঁ সেই মানুহবোৰ আগতে 94-95 বিগুৰে কেঞ্চাৰত মৰিলেও নাযায় কোনোবাই যদি গম পায় গাঁৱৰ মানুহ যে বিগুৰত গৈছে গোটেই গাঁৱত ওলাই যাব কেঞ্চাৰ হ'ব চ' মই হ'লো লুকাই লুকাই মানে চিকিৎসা কৰা আৰু তাৰপিছত মই ভূটান গৈছিলোঁ ভূটানতো একেই কথা পায় তেতিয়া মই তাত গছ নোহোৱা ঠাই যেনেকৈ এৰাই গছ তাতো মই সম্পূৰ্ণ কেঞ্চাৰ কেমোথেৰাপি কৰোঁ বিভিন্ন ধৰণৰ আৰু ভাগ্য হ'ল তাৰপিছত মই টৰণ্টোত মেডিকেল অংকলজি ফেলোশ্বিপ পালোঁ মই এখন কিতাপ লিখাৰ কাৰণে আৰু তাৰপিছত মই PhD কৰিলোঁ অংকলজিত তাৰপিছত মই ফেলোশ্বিপ পোষ্ট ডক্টৰেল ফেলোশ্বিপ কৰিলোঁ ষ্টেনফৰ্ড ইউনিভাৰ্চিটি মেডিকেল অংকলজি ডিপাৰ্টমেণ্টত মই গৱেষণাও কৰিলোঁ কিন্তু তথাপি মই মোৰ শুৱালকুছিৰ চিকিৎসালয়খন এৰি দিয়া নাই মোৰ ভাইটো ডাক্তৰ হয় আৰু আমাৰ এটা টিম আছে এতিয়া টেলিমেডিচিনৰ জৰিয়তে মই অসমত চিকিৎসা দি থাকোঁ মেইনলি শুৱালকুছি হাজো দুখীয়া মানুহবোৰক আৰু ওজাবোৰৰ এটা নিয়ম আছে দেই মই হ'লোঁ মানে 3 পুৰুষৰ ওজা মোৰ আটা ওজা আছিল আটা ওজা আছিল আমি কেতিয়া চিকিৎসা দিলে আমি ফিজ নলওঁ আমি যদি চিকিৎসা প্ৰদান কৰি যদি আমি যদি টকা লওঁ তেনেহ'লে ঔষধৰ গুণ গুচি যায় মই এতিয়ালৈকে চিকিৎসা কৰি শুৱালকুছি হাজোত 1 টকাও লোৱা নাই আমি টকা দিছোঁহে কিন্তু মই এইটো গৰ্ব কৰিব পাৰোঁ মোৰ বন্ধুসকলে মোক কয় অসমৰ ডাক্তৰবোৰে বিপুল তইতো পাৰিবি তই আমেৰিকাত আছ সেইকাৰণে পাৰিছোঁ মই আৰু সেইকাৰণে মই ইয়াৰ পৰা গুচিও গৈছোঁ যাতে মই ক'ৰবাত গৈ টকা ঘটি ইয়াৰ মানুহবোৰক সদায় চিকিৎসা কৰিব পাৰোঁ সেইটো হ'ল এইটো আৰু আমাৰ লেবৰেটৰী আছে ইয়াত IIT গুৱাহাটীতে ওচৰতে ৰিচাৰ্চ কৰক IITৰ লগত আমাৰ সম্বন্ধ হ'ল যে আমি ভাড়া কৰোঁ ৰেণ্টিং আমাৰ সেইটো প্ৰাইভেট লেব হয় নন প্ৰফিট অৰ্গেনাইজেশ্যন ইয়াৰ পৰা PhD ষ্টুডেণ্টে ইতিমধ্যে ট্ৰেইনিং লৈছে 6জন PhD কমপ্লিট হৈছে আমাৰ লগত এজন আছে ডক্টৰ লেখিকা পাঠক তুমি থিয় হোৱা ত' লেখিকা পাঠকে আমাৰ পৰা কমপ্লিট কৰি PhD কমপ্লিট কৰি এতিয়া বষ্টনত গৈছে ইউনিভাৰ্চিটি মাছাচুচেটছত চি ইজ ডিং পোষ্ট ডক্টৰেল ফেলোশ্বিপ লগত ৰূপম আছে এতিয়া ৰূপম ৰূপম আমাৰ ইণ্ডিয়ান নলেজ চিষ্টেমৰ হি ইজ এ PhD ষ্টুডেণ্ট তেখেতৰ গাইড হ'ল প্ৰফেচৰ উদয় দীক্ষিতজী বহি আছে আৰু মৌ গাইড তাৰপিছত আমাৰ এইটো হ'ল টৰণ্টো নহয় বষ্টনৰ আমেৰিকাৰ বষ্টনৰ ওচৰত লৱেল আছে এখন ঠাই লৱেল ৱাজ দ্য আমেৰিকান কেপিটেল অফ ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন শুৱালকুছি যেনেকৈ টেক্সটাইল ইণ্ডাষ্ট্ৰীৰ কাৰণে বিখ্যাত লৱেল ইজ ফেমাছ ফৰ টেক্সটাইল ইণ্ডাষ্ট্ৰী তাতে আমাৰ থৰো আছে থৰো হ'ল হেনৰি ডেভিড থৰো ইজ আমেৰিকান গান্ধী আমাৰ যেনেকৈ অসমত ভাৰতত গান্ধীক সকলোৱে জানে তাত হেনৰি ডেভিড থৰো সকলোৱে জানে আৰু থৰো ৱাজ এ বেদিক ফিলচফাৰ ফাৰ্ষ্ট আমেৰিকান য়োগী তেখেতৰ নামতে আমি লেবটো দিছোঁ আৰু এতিয়া মই আৰম্ভ কৰিম মোৰ ভাষণৰ যে আমি যেতিয়া কামৰূপীয় তান্ত্ৰিক তন্ত্ৰ মানে কি আৰু মানে বেয়া ঔষধ কৰিব শংকৰদেৱে কৈ গৈছে তন্ত্ৰৰ বিৰুদ্ধে কিন্তু শংকৰদেৱে কেতিয়াও আচল তন্ত্ৰৰ বিৰুদ্ধে কৰি যোৱা নাই তন্ত্ৰৰ অৰ্থ হ'ল বিস্তাৰ আত্মাৰ বিস্তাৰ এটিয়ে তন্ত্ৰ মন্ত্ৰ হ'ল নাম শংকৰদেৱে তন্ত্ৰহে প্ৰচাৰ কৰি গৈছে নাম ধৰ্মই আগৰ প্ৰাচীন তান্ত্ৰিক পদ্ধতি কিন্তু যিহেতু তন্ত্ৰ মন্ত্ৰ শব্দটো বহুতে বেয়া ব্যৱহাৰ কৰিলে আমাৰ মধ্যযুগত সেইকাৰণে শব্দটো বেয়া হৈ গ'ল আমি ওজাবোৰে আমাৰে দায় আমি বেয়া কামত ব্যৱহাৰ কৰিলোঁ
কিন্তু কামৰূপীয়া তান্ত্ৰিক হিলিং কৰিলে পৃথিৱীত সকলোৱে প্ৰথম বুজে যে মা কামাখ্যাৰ কথা। কাৰণ মা কামাখ্যা মন্দিৰত তান্ত্ৰিক ধৰ্মৰ ওপৰত বহুত গৱেষণা হৈছিল আগতে। এখন ভাল পুথি আছে বোলে হেব্ৰজতন্ত্ৰ। হেব্ৰজতন্ত্ৰৰ চাইনাত, জাপান, কোৰিয়াত বহুত ভালকৈ চায়। গোটেই বুদ্ধিজিমক সম্পূৰ্ণ পৰিৱৰ্তন কৰি দিছে সেই গ্ৰন্থখন। সেইটো তান্ত্ৰিক বুদ্ধিজিম বুলি কোৱা হয়। এই হেব্ৰজতন্ত্ৰতেই প্ৰথম কুণ্ডলিনী চক্ৰৰ কথা আছিলে। তাৰপিছত আমাৰ অসমত আছে বশিষ্ঠ আশ্ৰম, বশিষ্ঠ তন্ত্ৰ মহামন্দিৰ, আৰু লগতে শিৱ শক্তি কিমান মন্দিৰ আছে। আমাৰ ঘৰৰ ওচৰতে আছে সিদ্ধেশ্বৰ দেৱালয়, তাতে মই বহি থাকোঁ কেতিয়াবা। আৰু লগতে আছে মনসা মন্দিৰ, ইয়াতে মোৰ ছোৱালীৰ লগতে ডক্টৰ লেখিকা পাঠকে শিলত বহি আছিলে। বহুতে তাত সূৰ্য অস্ত চাব যায়। সুন্দৰ প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰকৃতিৰ লগত তন্ত্ৰ ওতঃপ্ৰোতভাৱে জড়িত। আন এটা তন্ত্ৰ আছে আমাৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ, এইটো বৈষ্ণৱ তন্ত্ৰ বা পঞ্চৰাত্ৰ তন্ত্ৰ। বৈষ্ণৱ তন্ত্ৰৰ ইতিহাস প্ৰায় 2000 বছৰ। ইয়াৰে মূল গ্ৰন্থখন হ'ল ভগৱত গীতা। ভগৱত গীতাৰ মূল কথাটো হ'ল যে অৱতাৰবাদ, যে যেতিয়াই পৃথিৱীত দুষ্টদানৱৰ বৃদ্ধি হয় তেতিয়াই ভগৱান অৱতাৰ ভাৱে শক্তিৰ অৱতাৰ হয়। আৰু 3 নম্বৰ আছে কি আমাৰ যিবোৰ ক্ষুদ্ৰ কমিউনিটি। মই এজন শিল্পী বাৰু হয়, মুগাৰ আমাৰ তাঁতশাল আছে, লগতে কুমাৰবোৰ কমাৰ আমাৰ হাজো আছে তাঁত শিল্পৰ। এইসকলৰ মাজতো তান্ত্ৰিক পদ্ধতি থাকে। আৰু আগতে আপোনালোকে বিশ্বাস নকৰিব, ব্ৰাহ্মণবোৰে ডাক্তৰ নহয়। আগতে সুশ্ৰুত লগতে আমাৰ চৰক সংহিতাত লিখাই আছে, ব্ৰাহ্মণে যদি ডাক্তৰ হয় ব্ৰাহ্মণ এলাগী হৈ যায়। কাৰণ ডাক্তৰ হ'লেতো মৰামানিক চাব লাগিব, যে ব্ৰাহ্মণসকলে ৰোগী চাই কেনেকৈ বুজাব লাগিব। গতিকে আগৰ ডাক্তৰবোৰ আছিলে ওজাবোৰে। ব্ৰিটিছ এডুকেশ্যন আহোঁতেহে আমাৰ ব্ৰাহ্মণসকলে ডাক্তৰ হ'ল। নহ'লে আগতে গোটেই কামবোৰ কৰিছিলে তান্ত্ৰিক হিলিং ছিষ্টেম। সেইটো কৰিছিল নাথ যোগীবোৰে কৰিছিলে মুখ্যতঃ। কাৰণ মৎস্যনাথ আছিলে ঔষধৰ যোগী, মানে কামৰূপ তান্ত্ৰিক হিলিঙৰ মহাগুৰু আৰু। গতিকে আমাৰ ঘৰতে দেখিছোঁ মোৰ দেউতা কৃষ্ণনাথ দাস, তেখেত কবি আছিলে আৰু তেখেতো জীৱ উপকাৰ তন্ত্ৰ এজন সাধক আছিলে। আৰু মোৰ 3জন মানে দৰ্শনৰ গুৰু হ'ল হেমভাইদেৱ, তেখেত বৈষ্ণৱ গুৰু, তেখেতৰ আশ্ৰম আছে ইয়াতে। তেখেতে বহুত ক্ষেত্ৰত আয়ুৰ্বেদিক মেডিচিনবোৰ তৈয়াৰ কৰে। তেখেত টেষ্টিং লেবৰেটৰী আছে, আমি সহায় কৰি আছোঁ। লগতে হ'ল আচাৰ্য দয়াল কৃষ্ণ বৰা, তেখেত আছিলে ভাগৱতী সমাজৰ আচাৰ্য। আৰু লগতে জগত ঘৰুৱা, তেখেত আছিল তান্ত্ৰিক। এতিয়া মই যিখিনি ক'ম গৱেষণাৰ কথা, মই ৰিজাল্টটো কৈ যাম। এতিয়া আমাৰ শুৱালকুছি ভাগ্যক্ৰমে মোৰ য'ত জন্ম হৈছে, শুৱালকুছি হাজো অঞ্চল, এইটো হ'ল এটা ইতিহাস প্ৰসিদ্ধ ঠাই তান্ত্ৰিক হিলিঙৰ কাৰণে। কাৰণ বহুত টিবেটান ভুটানিজ মানুহে আমাৰ ওচৰত আহিছিলে হাজো শুৱালকুছিলৈ, মাঘ বিহুৰ সময়ত আহে, ঔষধ বিচাৰে, লগতে হয়গ্ৰীৱ মাধৱ মন্দিৰত সেৱা কৰিব আহে, বিভিন্ন মন্দিৰত যায়। টিবেট, তাৰপিছত ইতিমধ্যে অংকৰভট, ম্যানমাৰ এইবোৰ লগত সংযোগ আছিল আগতে। আপোনালোকে বিশ্বাস নকৰিব, ভিয়েটনামত আমাৰ শিৱৰ মন্দিৰ আছে। ভিয়েটনামত তাত দিবলৈ আগতে মুগাৰ বস্ত্ৰ লৈ গৈছিল আমাৰ শুৱালকুছিৰ ব্যৱসায়ীসকল। আগতে আমাৰ যেতিয়া বাংলাদেশ হোৱা নাছিলে, শুৱালকুছিৰ মেইন ব্যৱসায় আছিল ঢাকা, ৰংপুৰ আৰু চট্টগ্ৰামৰ লগত। আমাৰ মুগা বেপাৰীয়ে চিলেটত গৈ, মোৰ আজু ককাৰ বৰনাম আছিলে চিটাগং, এনেকুৱা আছিলে। তাৰ পৰা আৰাকান হৈ এনেকৈ মুগা বেপাৰবোৰ গৈছিলে গোটেইবোৰ ঠাইলৈ। শুৱালকুছিৰ মানুহবোৰে বেপাৰ কৰা মানুহ, সেইফালে ভূটানো গৈছিলে। আৰু এতিয়াও ভাৰতৰ যিকোনো ঠাইত গ'লে অসমৰ শুৱালকুছিৰ দোকান এখন আছে। সেই হিচাপে শুৱালকুছি সেইটো ভাল ঠাই। এখন মই কিতাপ লিখিছোঁ, এইখন এজন বিজ্ঞানী হিন্দুত্ব যাত্ৰা 2018 চনত প্ৰকাশ হৈছিল অসমীয়াত। এইখনত মোৰ এথনগ্ৰাফি আৰু ফেন'মেন'লজি ষ্টাডিটো গোটেই বিষয়ত বিৱৰণ আছে, ভূটানৰ পৰা কামৰূপলৈ।
আৰু মই নাম দিছোঁ হিন্দুত্ব, কাৰণ আমাৰ কাৰণে হিন্দুত্ব হ'ল হিন্দু জ্ঞানতন্ত্ৰ। আপোনাৰ পিছত কৈ আছোঁ, পাব আপুনি বজাৰতে পাব। আৰু এতিয়া মই ক'ম মোৰ ষ্টাডিৰ কথা। আমাৰ যিটো ষ্টাডিটো ৱেষ্টাৰ্ণ নামটো হ'ল মেডিকেল হিউমেনিটি। মই যিটো ডাক্তৰ হয়, গতিকে মই ওজাৰ ষ্টাডি কৰিব নোৱাৰোঁ, নহয় জানো? ত' মই ষ্টাডি কৰোঁ মেডিকেল হিউমেনিটি। তাত মোৰ ডিপাৰ্টমেণ্ট আছে, আমেৰিকাৰ মোৰ লেবত আছে ডিপাৰ্টমেণ্ট। মেডিকেল হিউমেনিটি মানে কি? ডাক্তৰবোৰ যাতে মেচিন হৈ নাযায়, তাৰ কাৰণে এটা পদ্ধতি। আমেৰিকাত ষ্টেনফৰ্ড ইউনিভাৰ্চিটিতে প্ৰথম ব্ৰাঞ্চটো অপেন কৰিছিলে COVID-19 আগতে। ডাক্তৰবোৰক আজিকালি ৰোগীবোৰৰ ওচৰত লৈ যোৱা হয় গাঁওবোৰত। ডাক্তৰবোৰে অকণমান ৰোগীৰ অনুভৱটো বুজি পায়। অসমত হোৱা নাই, সেইকাৰণে অসমত আমাৰ ডাক্তৰবোৰৰ বহুত প্ৰব্লেম, কমপ্লেইন আমাৰ ওপৰত। এই নাচালে মোক, নাচালে ঔষধটো লিখি দিলে আৰু এনেকৈ বহুত শুনো। গতিকে সেইকাৰণে মেডিকেল হিউমেনিটি যদি এপ্ৰ'চ আছে, মেথড হ'ল এথনোগ্ৰাফি, যে আমি মানুহৰ মাজত সোমাই যাব লাগে। আগৰ কামবোৰ মানুহবোৰে যেনেকৈ ওজাবোৰে যেনেকৈ চিকিৎসা কৰিছিল, সেইটো নামেই আৰু মেডিকেল হিউমেনিটি। আপোনাক ওজা মানে মই বুজাব নালাগে আৰু সেইটো কাৰণে। আৰু যিটোক আমি ইংৰাজীত এটা সফিষ্টিকেটেড নাম আছে, সেইটো কয় কমিউনিটি বেছড পাৰ্টিচিপেটৰী একশ্যন ৰিচাৰ্চ। মানে কি, ওজাবোৰে যেনেকৈ এটা কমিউনিটিত থাকি লাহে লাহে সমাজখন গম পায়, সেইমতে নিজৰ নিজৰ চিকিৎসা পদ্ধতি অলপ পৰিৱৰ্তন কৰি দিয়ে। বুজি পাই যে এইটো মন্ত্ৰ হ'লে কাম দিব, এইটো নহ'লে নহ'ব, এইটো ওপৰত দিব। সেইটোকে কয় গৱেষণাৰ জৰিয়তে চিকিৎসা। সেইটোকে আমি ইংৰাজীত কওঁ CBPAR, একে কথাটো। আৰু মই এইখিনি মানে এইটো যিহেতু মই সেই কৰিছিলোঁ ফৰ আৰ অলছ' PhD ষ্টুডেণ্ট, চ' আই হেভ টু চে হোৱাট ইজ মাই এক্সপাৰ্টিজ। চ' যিহেতু মই ডক্টৰ হৈ আছোঁ চিন্স 1994, ভূটানত মই ডাক্তৰী কাম কৰিছোঁ 4 years. So I am an expert on that. সেনেকৈ ক'ব লাগিব আৰু। So মোৰ এথনোগ্ৰাফিৰ মেইন চেণ্টাৰ আছিলে আমাৰ ঘৰটো। আগতে মই ঘৰত মা আছিলে চাপ'জ, এই ঘৰত মোৰ এজন ওজা বহি আছে মোৰ লগত। আৰু নেক্সট হ'ল আমাৰ ফ্ৰম 2010 হ'ল কবি কৃষ্ণ লেব, IIT গুৱাহাটী আহিছে 2012ৰ পৰা। চ' গোটেই টিমটো দেখিছে না কিমান ডাঙৰ টিম হৈ গ'ল 2010 চনৰ পৰা। আৰু মোৰ ৰিজাল্টটো কওঁ, এই যে মই ইমান বছৰে যে মই ষ্টাডি কৰিলোঁ, তাৰ ৰিজাল্টটো আমি বিভিন্ন ধৰণৰ পেপাৰ পাব্লিছ কৰিছোঁ। এটা হ'ল মোৰ দেউতাই এখন কিতাপ লিখিছিল কবিতা পুথি, সোণালী নখৰ জুই। তাত এটা কবিতা আছিলে সোণালী নখৰ জুই, নামটো হ'ল দমন নিৰ্যাতন বৃদ্ধি হ'লে বৃদ্ধি হয় সত্যাগ্ৰহী প্ৰহ্লাদৰ হৃদয়ৰ জ্যোতিৰ্ময়। যিমানেই দমন বাঢ়ে আমাৰ হৃদয়ত, সিমানে আমাৰ প্ৰহ্লাদ আগবাঢ়ি আহে। আৰু সেইটো হ'ল জীৱ অপকৰ তন্ত্ৰ, মই কৈ আছোঁ মূল কথা। আৰু তেখেতৰ যেতিয়া তেখেতে কেঞ্চাৰ হৈছিলে, মোক কৈছিলে যে যাৰ যাৰ কেঞ্চাৰ হয় সিহঁতৰ তাত ষ্টেম চেল বুলি কয়। তেখেতে অৱতাৰ চেল বুলি কৈছিলে, ষ্টেম চেল শব্দটো পোৱা নাছিলে। চ' মোৰ মেণ্ডেট আছিলে আমেৰিকাত গৈ ক'ৰবাত সেই চেলটো আৱিষ্কাৰ কৰা। 2012 চনত আমি এই চেলটো আৱিষ্কাৰ কৰিছিলোঁ, এল্ট্ৰুষ্টিক ষ্টেম চেল বুলি ষ্টেনফৰ্ড ইউনিভাৰ্চিটি। সেই প্ৰজেক্টটো হৈ গৈছিলোঁ। ত' এইটো হ'ল গৱেষণা হ'ল দৰ্শনৰ পৰা বিজ্ঞানৰ। এইটো ক্ষেত্ৰত যাত্ৰাত মোৰ লাগিছিলে প্ৰায় 20 বছৰ। আৰু নেক্সট হ'ল জগত খুৰাই তেখেতে জীৱ অপকাৰ তন্ত্ৰ হিচাপে এটা কৰিছিলে, ওজা হিচাপে তেখেতে নিগতা য়োগা কৰিছিলে। নিগতা য়োগা মানে উশাহটো ধৰি ৰাখিব লাগে যিমান পাৰে, লাহে লাহে এৰি দিব লাগে, নাম কীৰ্তন কৰিব লাগে দেই, প্ৰায় আধা ঘণ্টামান লাগে সেইটো কৰোঁতে। তাৰপিছত তেখেতে অকণ ভেকচিনেশ্যনো দিছিলে আগত, মই অকণ পিছত কোন লাগিলে হাৰ্বেল নিউট্ৰিচন আছিলে কীৰ্তন। মই এইটো হ'ল মই নিগতা য়োগা প্ৰেক্টিছ কৰিছিলোঁ ভূটানত 1996ত বুদ্ধিষ্টবোৰৰ লগত। আৰু তাৰপিছত মই পালোঁ যে আমাৰ যিকেইটা আমাৰ সমাজকুচি হাজোত যিবোৰ টেম্পল আছে, গোটেইবোৰ মন্দিৰৰ লগত সম্পৰ্ক আছে, উৎসৱ এটা অশোকাষ্টমী বুলি কয়, গোটেই মন্দিৰবোৰ আহে। গতিকে আমি নাম দিলে ছ'চিয়েল নেটৱৰ্কিং হয়। এই নেটৱৰ্কিং আমি নাম দিছোঁ ইণ্ডিজিনাছ কামৰূপ ইনফৰমেশ্যন নেটৱৰ্ক। কাৰণ আজিকালি সেই ছ'চিয়েল নেটৱৰ্কবোৰ ষ্টাডি কৰা মেথড আহিছে।
যে মন্দিৰৰ পৰা যেতিয়া নাম কীৰ্তন হয় একেলগে হয় কি ধৰণৰ চিকিৎসা কৰে সামাজিক চিকিৎসা এটা হয় আগতে যেতিয়া কলেৰা হয় তেতিয়া গাঁৱত কৰে গাঁৱৰ মানুহবোৰে নামঘৰৰ পৰা নাম গাই গাই ঘাটৰ পৰা গুচি যায় ভূতটো আঁতৰাই দিয়ে নহয় জানো এইটো মই ষ্টাডি কৰিছোঁ এইটো হয় এইটো আমি নাম দিছোঁ ছ'চিয়েল নেটৱৰ্কৰ আই কেম আৰু এই যিটো মন্দিৰবোৰ মই ষ্টাডি কৰিছোঁ হয়গ্ৰীবৰ মন্দিৰ লগতে হাতী সত্ৰ এইবোৰ ষ্টাডি কৰি আমাৰ যিটো আমাৰ মেটাফিজিক্স অৰ্থাৎ এই যিখিনি ষ্টাডি কৰিছে সেইখিনি আপোনালোকে জানে ওজাবোৰে য়োগা দিয়ে হাৰ্বেল মেডিচিন দিয়ে বনৌষধি দিয়ে মন্ত্ৰ মাতে কিন্তু মোৰ ইচ্ছা আছিলে মেটাফিজিক্সটো কি দৰ্শনটো কি কাৰণ দৰ্শনটোতো আমাৰ ওজাবোৰে নকৰে নহয় আমিতো নাজানো গতিকে ওজাবোৰৰ লগত কথা পাতি পাতি এম্বাই দয়াল কৃষ্ণ বৰা জগত ঘৰৰ লগত কথা পাতি পাতি সেনেকৈ বহুত বছৰ ধৰক লগতে কিতাপ পঢ়ি মেলি মই দৰ্শনটো উলিয়াইছোঁ এই দৰ্শনটো আছিলে এইটো পঞ্চকোষা চিষ্টেম এই বিষয়ে মই প্ৰায় 5 মিনিট কম তেতিয়া মোৰ ভাষণ শেষ হ'ব পঞ্চকোষা চিষ্টেমৰ ওপৰত আমাৰ ওজাসকলে কোনে জানে হাত দাঙিব কোনোবাই যদি জানে বহুতে নাজানে কিন্তু আপোনালোকে পঞ্চকোষাৰে কাম কৰি আছে পঞ্চকোষা আচলতে উপনিষদ আছে পঞ্চকোষা মতে আমাৰ দেহৰ যিটো আত্মা সেইটো আনন্দময় কোষা যিটো বুদ্ধি কোষা এইটো নাম বিজ্ঞানময় কোষা যিটো প্ৰাণময় কোষা মনময় কোষা আৰু যিটো খাদ্য মাছুলবোৰ যিটো আমাৰ খাদ্য খাই হয় অন্নময় কোষা এই পঞ্চকোষাৰ কথা প্ৰথম আহিছিলে ঋগ্বেদত তাৰপিছত উপনিষদ তাৰপিছত আহিলে আয়ুৰ্বেদিকত আৰু এই পঞ্চকোষাৰ ভিতৰত ভিত্তি কৰিয়ে মই তেতিয়া তেখেতে ক'লে আনন্দময় কোষা আৰু বিজ্ঞানময় কোষাক মানে সংযোগ কৰে এতিয়া জীৱ অপকাৰ তন্ত্ৰৰ মতে আন এটা কোষা আছে সেইটো হ'ল অৱতাৰ কোষা যেতিয়া আমাৰ স্বাস্থ্য হানি হয় দেহৰ শক্তি খন্তেকৰ বাবে আমাক শক্তিময় কৰি তোলে আপোনালোকে ওজাসকলে যেতিয়া আপোনালোক ওজা কৰিব মন্ত্ৰ মাৰিব শক্তি এটা আহে অৰ্থাৎ সেইটো অৱতাৰ কোষা আপোনালোকে সেই শক্তিটো আহৰণ কৰি ৰোগীটোক দি দিয়ে मैं दिल्ली में हाँ जी ये ओझागिरी का काम किया हाँ जी और मैं माता रानी की चौकी लगाता था हाँ जी और कई केस मैंने ऐसे सॉल्व किए हाँ जी। जो असंभव था। हाँ जी एक केस में था कि उसके पेट में पानी बनता था और वो दिल्ली एम्स में भर्ती था और एम्स उसका जो है काफ़ी टेस्ट करवाया वो जो है बॉम्बे में जो लैब है वहाँ से भी टेस्ट उस पानी करवा के मंगाया उसको कोई बीमारी नहीं मिल रहा है पानी कहाँ से बन रहा है ये एम्स को पता नहीं चल रहा है काफ़ी सारे डॉक्टर 6 महीने के करीब वहाँ वो पेशेंट भर्ती रहा एक दिन मैं उसको देखने गया और जहाँ उसका वो सीटी स्कैन हो रहा था सीटी स्कैन मशीन से जब उसको निकाला गया तो मेरे मुंह से निकला कि इसको मैं बचा दूंगा लेकिन ये कैसे निकला ये मुझे भी मालूम नहीं है तो सब लोग मुझ पर हंसने लगे और हंसने लगे मैं ये हंसने की बात नहीं है ये बच जाएगा और ये एम्स में जाएगा तो ये मर जाएगा बोला भाई डॉक्टर को तो इग्नोर नहीं कर सकते हाँ तो मैं बोला एक काम करो ये उनके परिवार के लोग बोले कि ये 30 दिन से भी बेहोश पड़ी हुई है मतलब इसको कोई सूद नहीं है अपने शरीर का और ना सोचने का जो शक्ति है वो भी नहीं है আপোনালোকে মই পিছত কথা পাতিম এতিয়া মই কথাটা শেষ কৰি লওঁ ভাল লাগে সেনেকৈ বহুতৰ আছে কিন্তু আমাৰ লগত যুদ্ধ লাগে কাৰণ আমি তেখেতে নকওঁ আমি কওঁ এমছত যাবই লাগিব কিন্তু মোৰ ইণ্টাৰেষ্ট আছে যে মেটাফিজিক্স কি ধৰণৰ অৱতাৰ কোষা সেইটো আপোনালোকে বুজি পাইছে এই বিষয়ে নয়নদা অকণমান ক'ব পিছত লাগিলে কাৰণ মই সোনকালে শেষ কৰিব লাগিব এইখিনি কৈছোঁৱেই মই আচ্ছা এই অৱতাৰ কোষা যেতিয়া হয় তেতিয়া গোটেই শৰীৰত মানে সাহসক ওজা ফ্ল' কৰে ওজা সেইকাৰণে আপোনাৰ নামটো ওজা ওজাটো ভগৱান কৃষ্ণই গীতাত বহুতবাৰ কৈছে তেখেত ওজা হ'ল ওজা হ'ল চাপতল ফ্লুইড বুলি কওঁ যিটো প্ৰাণ এতিয়া আমি আমাৰ ৱেষ্টাৰ্ণ মেডিচিন ভাষাত কওঁ হৰমনেল কণ্ট্ৰল চিম্পেথেটিক টোন
আমাৰ লগত বহি আছে ডক্টৰ নৱ গোস্বামী, তেখেতে বুজি পাব sympathetic tone, parasympathetic tone, that could be some kind of ওজা। ইয়াৰ লগত এইটো আছে, এই যিটো যন্ত্ৰটো, এই যন্ত্ৰটোৱে মেইন, যিটো ওজাটোৱে বুদ্ধিধৰম ধাতাৰ লগত সংযোগ কৰে নিজৰ। তাৰ এইবোৰ আছে, অগ্নি আছে, কাৰ্কি আছে, পিছংগ ওজা, বায়ু, অনুখামম, ইয়াৰ পৰা নাদী আহে, সংযোগ হয় নদী শব্দৰ দ্বাৰা। আপোনালোকে নাদ যোগাৰ গম পাইছে, শব্দই ব্ৰহ্ম যিটো কয় সেইটো। তাৰ পৰা বাক বুদ্ধিধম প্ৰজ্ঞা হয়, বাক শক্তি। বাক শক্তিৰ পৰা হয় বাক বিধাতাৰ অৱতাৰ প্ৰচাৰ। এই বিষয়ে ঋষি দীৰ্ঘতমে তেখেতে ঋগ্বেদৰ দশমণ্ডলত তেখেতে এটা শ্লোক কৈ গৈছে, মই সেইটো কৈ দিওঁ, মই সংস্কৃত বেছি পণ্ডিত নহয়, মই কামৰূপ ভাষাত হৈ যাব সংস্কৃতটো। ইয়াৰা নাহি জানমি ইদম অস্মি, মই কোন মই নাজানো। নিৰ্ণয় সম্বন্ধ মান সচৰণি, মোৰ মনটো শুই থকাৰ মানুহৰ দৰে ঘূৰি ফুৰে, মই একো নাজানো। যদিমা আদম প্ৰথমে যে উদ্দেশ্য, হঠাৎ আহি যায় শক্তি এটা, বুজাৰ শক্তি হঠাৎ আহি যায়। এটা বাক, এটা বাক শক্তি আহে, এইটোৱে হ'ল বাক বুধন প্ৰজ্ঞা আহে। এটা বাক, তেতিয়া বাক শক্তি আহে, ইনাৰ ভইচটো আহে, অশনৱ ভোগম অশ্য, বহুত সুখীৰ শক্তি হেৰি হৈ যায়। সেইটো মই বিচাৰি উলিয়াইছো, ঋগ্বেদৰ ক'ত আছে এনেকুৱা ধৰণৰ তন্ত্ৰ মন্ত্ৰ কথা। আৰু এইটো মই যেতিয়া আৰ্টিফিচিয়েল আমাৰ AI ডিজাইনিক দিওঁ, ফৰ দিছ পঞ্চকোষ অৱতাৰ প্ৰচাৰ, এইটো দিছে, ইমেজটো দিছে। আজিকালি জানেই আৰু গোটেই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ হৈ গৈছে। চাওক ইয়াত অৱতাৰ প্ৰচাৰ হ'ল নৰসিংহৰ দৰে। নৰসিংহ শক্তিশালী হয়, কিন্তু খন্তেকীয়া। অৱতাৰ সদায় খন্তেকীয়া হয় শক্তিটো। ইয়াৰ লগত আন এটা হ'ল মেটাফিজিক্স, হ'ল তৰ্ক। ওজাসকলে আগতে ভূত খেলে, মই ভূত খেলাটো চাইছোঁ। ভূত খেলিলে কি কৰে, মানুহজনৰ লগত মানে ভূতৰ লগত তৰ্ক পাতে, এই তই কিয় আহিছ, কি কৰিছ, কি লাগে, হয়নে? কাৰোবাৰ আহিছে ন অনুভৱটো, কোনোবা পাইছেনে? মই সেই ভূত খেলা চাই লিখি লৈছিলোঁ আগতে, কেনেকৈ খেলি থাকে, তাৰ পৰা এইটো উলিয়াইছোঁ। প্ৰথম হ'ল অনুভৱ, তাৰপিছত হ'ল প্ৰত্যক্ষ, অনুমান, যুক্তি, সমস্যা, ধাৰণা, প্ৰজ্ঞা। এইটো কথা ন্যায় শাস্ত্ৰতে লিখা আছে, আমাৰ আগৰ ন্যায় শাস্ত্ৰ। অৰ্থাৎ বহুত ধৰণৰ বৈদিক যিবোৰ সংস্কৃতি, বৈদিক দৰ্শন ডিষ্টিল হৈ আহিছিলে আমাৰ অৰেল ট্ৰেডিশ্যন হিচাপে হাজাৰ হাজাৰ বছৰৰ। সেইকাৰণে ভাৰত হ'ল এটা কণ্টিনিউং চিভিলাইজেশ্যন। আমাৰ ওজাসকলে ঋগ্বেদ পঢ়া নাই, সেইটো আছিলে মোৰ টেষ্ট। That if India is a continuing civilization, I should be able to get some element of Vedic knowledge right from Ozas. So, এইটো পাইছোঁ। আৰু এইটোৰ আইকনগ্ৰাফি পাইছোঁ এটা আমাৰ হাতী সত্ৰ, শুৱালকুছিৰ হাতী সত্ৰ আছে, তাত এইটো আছে, এটা পঞ্চবক্ৰ শিৱ। হাতী সত্ৰ একেবাৰে বৈষ্ণৱ মন্দিৰ। বৈষ্ণৱ মন্দিৰটো শিৱ নাথাকিব নালাগে, কিয় আছে? এইবোৰ প্ৰশ্ন আছিলে। ওজাবোৰক প্ৰশ্ন কৰোঁতে সত্ৰাধিকাৰে কৈছিলে যে নৰ নাৰায়ণ বা প্ৰকৃতি পুৰুষ, আমি যিটো কওঁ সাংখ্য বুলি কওঁ, প্ৰকৃতি পুৰুষ হ'ল শিৱ, হ'ল প্ৰকৃতি, বিষ্ণু নাৰায়ণ হ'ল পুৰুষ। দুজনৰ যি তৰ্কাতৰ্কি হয়, তাৰ ফলতে নলেজ বা জ্ঞান উদ্ভৱ হয়, শক্তি উৎপন্ন হয়। এইটোৱে হ'ল আন এটা মেটাফিজিক্স, যে অৱতাৰ প্ৰচাৰ ওজাসকলে কেনেকৈ দিয়ে শৰীৰটো, ৰোগীটোৰ লগত অকণমান মত বিনিময় হয়। এই মত বিনিময় সময়ৰ লগতে যিটো উদ্ভৱ ইণ্টাৰেকশ্যন হয়, সংযোগ হয়, নাইডত, তাৰ পৰা শক্তি উৎপন্ন হয়। সেইটো আমাৰ মডাৰ্ণ বায়'চাইন্সক কওঁ চাইক'ছ'চিয়েল মেডিচিন বুলি কওঁ, বা বায়'ছ'চিয়েল হিলিং বুলি কওঁ। ইয়াৰ ওপৰত বহুত ষ্টাডি হৈ আছে এতিয়া, কেনেকৈ আমাৰ ব্ৰেইনে, নাৰ্ভাছ ছিষ্টেমে যেতিয়া মই কাৰোবাৰ লগত কথা পাতোঁ বহুত শক্তি পায়, কনফিডেঞ্চ পায়, চেল্ফ কনফিডেঞ্চ বুলি কয়, চেল্ফ এফিকেচি স্কেল বুলি কোৱা হয়। গতিকে আমাৰ এতিয়া ৰূপমে এটা PhD কৰি আছে on a called Sahasa Oza scale. We are applying modern medicinal clinical scale to measure the avatar person. এদিকে বেশি নকয়। So next পাশে আমি পঞ্চকোষ এডুকেশন সিস্টেম। তো ওজাসকলে বা আমাৰ যিবোৰ মুগাৰ যিবোৰ তাঁত শিল্পীসকলে বা কমাৰসকলে, তেখেতসকলৰ জ্ঞান কি আছিলে?
জ্ঞান পদ্ধতি কাৰণ আমি ভাৰতত যদি জ্ঞান পদ্ধতি বুলি কওঁ সেইটো হ'ল ব্ৰাহ্মণসকলৰ জ্ঞান পদ্ধতি ব্ৰাহ্মণসকলে আমাৰ হ'ল জ্ঞানৰ মন্দিৰ তেখেতে শাস্ত্ৰ পঢ়ে গুৰুকুল আছে এনেকৈ আমাৰ গোটেই কিতাপবোৰ যে লিখা আছে ঋগ্বেদৰ পৰা আদি কৰি এতিয়ালৈকে কোনে লিখিছে ব্ৰাহ্মণসকলে লিখিছে তেখেতৰ জ্ঞান আছিলে সেই জ্ঞানটো কোৱা হয় বৌদ্ধিক জ্ঞান কিন্তু ইকনমিক অৰ্থনৈতিক জ্ঞান কি আছিলে সেইটো মোৰ প্ৰশ্ন আছিলে কাৰণ এবাৰ মই জাৰ্মানীত যাওঁতে 1999 মতে ভাষণ দিব গৈছিলোঁ জাৰ্মানীত এজ এ চিল্ক উইভাৰ they have started a silk museum at that time so my question so Dr. Bipol what is your education system in India my question we have a gurukul system no that is for Brahmin what for those artisans I said well artisans we didn't have an education system but you have otherwise how can you produce nice silk because then one of the German told me যে আমি ভাৰতক পৃথিৱীৰ বাহিৰৰ ভাৰতক কোনো হিন্দু ধৰ্মৰ বিষয়ে নাজানে কোনো বিশ্বাস নকৰে হিন্দু ধৰ্মৰ কথা হিন্দু জ্ঞান were not impressed ভাৰতৰ বিষয়ে আমি জানো because of silk spice because of বিভিন্ন অস্ত্ৰ শস্ত্ৰ তৈয়াৰ কৰিছিলে ইকনমিক প্ৰডাকশ্যনৰ কাৰণেহে আমি ভাৰতবৰ্ষক জানো very impressed hey economic production education system কি আছে তেতিয়া মই এই শুৱালকুছিত এটা ফিল্ড ষ্টাডি কৰিছিলোঁ তেতিয়া গম পাইছোঁ যে আমাৰ বোৱানীসকলৰ যোগালী থাকে এজন ব্যৱহাৰিক শিক্ষা হয় লক্ষ্য উদ্দেশ্য দূৰদৰ্শিতা উপায় প্ৰজ্ঞা কেনেকৈ সেই চিষ্টেমটো মই উলিয়াইছিলোঁ এই বিষয়ে মই হেমভাই বাবাৰ লগত কথা পাতিছিলোঁ দয়ালদাৰ লগত কিন্তু এইটো যিটো ইণ্টাৰপ্ৰিটেশ্যনৰ পৰা উলিয়াইছিলোঁ এই চিষ্টেমটো এনেকুৱা ধৰণৰ আছিলে এই বিষয়ে পাব্লিকেশ্যন হৈছে আমাৰ ইতিমধ্যে বুক প্ৰকাশ কৰিছে এখন মই কিতাপো লিখিছোঁ এই হ'ল জীৱ অপকাৰ তন্ত্ৰৰ ওপৰত আৰু এনেকুৱা পাব্লিছ হৈছে এইখন দিছ ইজ আৱাৰ ওৱান অফ দ্য ফাৰ্ষ্ট পিয়াৰ ৰিভিউড পাব্লিকেশ্যন পাব্লিছ বাই দ্য ষ্টেনফৰ্ড ইউনিভাৰ্চিটি ইন ব্লুমবেৰী পাব্লিকেশ্যনছ দিছ ইজ আৱাৰ কেঞ্চাৰ ৰিচাৰ্চ পাব্লিকেশ্যন এণ্ড দিছ ইজ নাও হোৱাট ইউ আৰ ডুইং আমি কি কৰিছোঁ এতিয়া হেমভাই বাবাক আনি আমি শুৱালকুছিত নেক্সট ফিল্ড ষ্টাডিটো কৰিবলৈ এটা চিল্ক ৰোড হেৰি কৰি আৰম্ভ কৰিছোঁ যাতে আমি সংৰক্ষণ কৰিব পাৰোঁ আমাৰ তাঁতিপাৰৰ সেইখিনি তাতে আমাৰ ষ্টুডেণ্টবোৰে মুগা মিউজিয়ামৰ জৰিয়তে যিটো টেম্পল কমপ্লেক্স আছিলে ভাৰতবৰ্ষত তাত এনেকুৱা ধৰণৰ বৈদিক জীৱ অপকাৰ তন্ত্ৰ ধৰণৰ চিকিৎসা পদ্ধতি হৈছিল সেইটো আকৌ ৰিএক্টিভেট কৰিবলৈ বা টু ষ্টাডি এনেকুৱা ছিষ্টেম কৰিছোঁ এথনোগ্ৰাফি ছিষ্টেম so that we can do it আৰু এই বিষয়ে আমাৰ ৰূপমে এটা ষ্টাডি কৰি আছে এইটো লেখিকাৰ হৈ গ'ল PhD thesis হৈ গ'ল so next candidate is our Tuchumoni এতিয়া নয়নদা ক'ব পাৰিব নয়নদা প্ৰায় 5 মিনিট সময় ক'ব আৰু এইখিনিতে মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ আপোনালোকৰ বহুত প্ৰশ্ন আছে মই ক'বলৈ উত্তৰ দিবলৈ ৰাজি হওঁ আমাৰ ইয়াতে কওক বুদ্ধিজীৱটো বহুত আগত আছিলে গোটেইকৈ বুদ্ধিজীৱ আঁতৰাই পেলাই হিন্দুৱে প্ৰভাৱ বিস্তাৰ কৰিছিলে শংকৰাচাৰ্যৰ কিন্তু আমাৰ ইয়াত যিবিলাক মঠ মন্দিৰ দৌল দেৱালয়ৰ মূৰ্তি বা হেৰি আছে তাতে বৌদ্ধৰ প্ৰভাৱটো বেছি যেনেকৈ হয়গ্ৰীৱ মাধৱত কৰিছে তাৰপৰা ভূটানৰ পৰা মানুহ আহি সেৱা কৰে টিবেটিয়ানবিলাক আহিছিলে মই ভূটান যাওঁতে যিটো আপোনাৰ টাইগাৰ নেষ্ট মনেষ্ট্ৰীটোলৈ গৈছিলোঁ তাতে অৱলোকিতেশ্বৰৰ বিৰাট এটা মূৰ্তি আছিলে তাত গ'লে ছাৰ সঁচাকৈ তন্ত্ৰৰ কিবা এটা প্ৰভাৱ আছে সেইটো গাত অনুভৱ কৰা যায় আৰু ভূটানখন সেইকাৰণে ব্লেছড কাণ্ট্ৰি and they are I mean the happiness index is high I feel it আৰু বুদ্ধিষ্ট কাণ্ট্ৰিবোৰ যেনেকৈ আপুনি আংকুৰ ভাটৰ কথা ক'লে কম্বোডিয়া তাতো ধৰক বহুত মেচাকাৰ হৈছিলে পলপটৰ দিনত কিন্তু লাহে লাহে সেইবিলাক দেশত এতিয়া দেখিছোঁ মানে বুদ্ধিষ্ট কাণ্ট্ৰিবিলাক ইমান মানে নিউক্লিয়াৰ ৱাৰফেয়াৰ বা এইবিলাক লৈ ইমান ব্যস্ত নহয় তেওঁলোক শান্তি ৰিয়েলি শান্তি বিচাৰে এইটো মোৰ পাৰ্চনেল ফিলিং বিং এ হিন্দু ব্ৰাহ্মণ আপোনাৰ কথাখিনি বহুতখিনি পাইছোঁ আৰু আপুনি যিখিনি এইখিনি আমাক দিলে সেইখিনি বহুত উচ্চতাৰ মানে বস্তু
আমি ফটকে কেটচ কৰিব নোৱাৰোঁ, বহুখিনি ৰেফাৰেঞ্চ পঢ়ি মেলিহে হয়তো আমি কৰিব পাৰোঁ। হয়। আপোনাক বহুত ধন্যবাদ, আৰু ইমান ধুনীয়া এটা প্লেটফৰ্মত আপুনি কথাখিনি ক'লে। মই আমাৰ সকলো লিডাৰ্ছৰ পৰা আপোনাক সেৱা জনাইছোঁ। ধন্যবাদ। বহুত সংক্ষিপ্ত আলোচনা কৰে। বুদ্ধিজিম, হিন্দুজিম এই শব্দবোৰ আহিছে যেতিয়া ব্ৰিটিছ আহিছে, তেতিয়া আমাৰ যিকোনো মন্দিৰত গ'লে আমি বিষ্ণুক সেৱা কৰোঁ, গণেশ দেৱতাক সেৱা কৰোঁ, বা মই আজি মই বৈষ্ণৱ, মই শিৱক আৰাধনা কৰোঁ, সেনেকৈ বুদ্ধক আৰাধনা। আমাৰ কোনো নাই, নেপালত তেনেকুৱা হয়। কিন্তু শংকৰাচাৰ্যৰ সময়ত যুক্তি হৈছে, কাৰণ বৌদ্ধ দৰ্শনৰ বহুত প্ৰভাৱ হৈ গৈছিলে। সেইবোৰ আছিলে যুক্তি তৰ্কৰ কথা। সেইবোৰ বিশ্ববিদ্যালয়ত তৰ্ক কৰিছিল দেই। বিশ্ববিদ্যালয় এতিয়াও মোৰ লগৰ যদি চিনাকি আছে কোনোবা, মোৰ পাৰ্টনাৰ, ৰিচাৰ্চ পাৰ্টনাৰ, উইল হেভ এ বিগ ফাইট। এইটো মই কিতাপ লিখিম তেখেতৰ বিৰুদ্ধে, তেখেতে লিখিব মোৰ বিৰুদ্ধে, কিন্তু সমাজত সেইবোৰ একো ঢুকি নাপায়। এতিয়া কি সমাজখন গুচি গ'ল ইছলামিক ইনভেশ্যনৰ কাৰণে, এইবোৰ কিতাপবোৰ ৰৈ গ'ল। আমি ভাবি আছো আগতে বুদ্ধ হিন্দুৰ কিবা কাজিয়া আছিলে, একো নাছিলে দেই। ভূটানৰ যেতিয়া এতিয়া আপোনালোকে লাখামত যায়, তাতে যদি যায় আপুনি, তাৰ ভিতৰত আছে মহাকালৰ মূৰ্তি। মহাকাল ভূটানৰ পূজ্য দেৱতা। চ' বুদ্ধ হিন্দু এইবোৰ একেই ধৰ্ম, হিন্দু সনাতন ধৰ্ম।